আজি 10টা দিন অতিক্ৰম কৰিলে, কিন্তু 10টা দিনতো কোনো লোকে এই ONGCৰে হওক বা তেওঁলোকৰ বিশেষজ্ঞ দল যি আহিছিল তেওঁলোকে এতিয়াও সেই নিৰ্গমন বন্ধ কৰিব পৰা নাই। কিন্তু আমেৰিকাৰ পৰা 3জনকৈ বিশেষজ্ঞ আহি কালি উপস্থিত হৈছে আৰু তেওঁলোকে আজি ৰাতিটো শিৱসাগৰৰ কটাই তেওঁলোক আজি পুৱা আহি ইয়াত উপস্থিত হৈছে এই ঘটনাস্থলীত। যিটো অবিভক্ত ৰিগ, সেই ৰিগটোতেই এতিয়া তেওঁলোকে আছে আৰু তাতেই তেওঁলোকে কাম কাজৰ যি ইয়াৰ কৰ্মচাৰীয়ে কাম কাজ কৰি আছে সকলোখিনি নিৰীক্ষণ কৰি আছে, কেনেধৰণে গছ প্ৰবাহিত হৈ আছে সকলোখিনি নিৰীক্ষণ কৰি আছে। আমি কিছু সময়ৰ পূৰ্বে তাৰ পৰিৱেশ দেখিবলৈ পাইছিলোঁ, তালৈ গৈছিলোঁ, তাতে ফিল্ড বনাই আছে আৰু তাত যিসমূহ যন্ত্ৰপাতি আছিল সকলো যন্ত্ৰপাতি ইয়াৰ পৰা লৈ গৈছে শিৱসাগৰলৈ। আৰু ইয়াত এতিয়া ইয়াৰ 3টা ছাইড আছে, 3টা ছাইডৰ পৰা আহিব পৰাকৈ 3টা ৰাস্তা ইয়াত সম্পূৰ্ণৰূপে এতিয়া বনাই থকা পৰিলক্ষিত হৈছে। আৰু তাত যিহেতু এতিয়া পকীকৰণ কৰি এখন ফিল্ড নিৰ্মাণ কৰিছে আৰু মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। আমি তেখেতক অনুৰোধ জনাইছোঁ মোৰ সহযোগী এই পৰিৱেশ দেখাবলৈ। ইয়াৰ এইটো পথেৰেই অহা যোৱা কৰি আছে ONGCৰ যান বাহনকে ধৰি বিভিন্ন, আৰু এই পথেৰে কিছু দূৰ গ'লেই সেই স্থান মোৰ সহযোগীক মই যদি সামৰ্থ্য হয় তাৰ দৃশ্য দেখুৱাবলৈ পোনপটীয়াকৈ চেষ্টা কৰিম। আৰু মই সহযোগীক মই অনুৰোধ জনাইছোঁ, মুস্তাক আছে, মুস্তাকে ইয়াৰ পৰিৱেশ দেখুৱাইছে। আৰু যি কৃষ্ণ আগৰৱালাৰ কুকীৰ্তি এতিয়া ন তথ্য পোহৰলৈ আহি আছে। আৰু এই যিটো ৰিগত সংঘটিত হ'ল আজি 10 দিন হ'ল, কিন্তু কৃষ্ণ আগৰৱালা নাহিল যদিও এতিয়া দেখিবলৈ পাইছে কৃষ্ণ আগৰৱালাই প্ৰথমতে 93 চনতে তেলৰ যি চোৰাং বেহা, সেই চোৰাং বেহাত জড়িত হৈ তেওঁ এতিয়া আজি এই সাম্ৰাজ্যখন যিখন সাম্ৰাজ্য গঢ়িলে সেই সাম্ৰাজ্যত আজি ভৰি দি তেওঁ এনেধৰণে এটা দুৰ্ঘটনা সংঘটিত কৰি থৈ তেওঁ ইয়াত 6টাকৈ শিৱসাগৰ ৰিগ আছে। এই ৰিগ 6টাৰ তেওঁ ইয়াতে বিস্ফোৰিত হৈছে। আৰু সেই ৰিগৰ এতিয়া যিসমূহ ইয়াত কৰ্মচাৰী আছিল, কৰ্মচাৰী এতিয়া জীৱনৰ নিৰাপত্তা নাইকিয়া হৈছে। মই ইয়াত এজন শিৱসাগৰ যিজন প্ৰতিদিন টাইমৰ সাংবাদিক আমাৰ লগত উপস্থিত আছে, তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। এনামদা আছে, এনামদা অকণমান আহিলে অসুবিধা হয়, যিহেতু আজি 10 দিন হ'ল। এই 10 দিনত কোনো ইয়াত বন্ধৰ কোনো আশা দেখা নগ'ল। আমেৰিকাৰ পৰা আহিছে বিশেষজ্ঞ দল 3জনীয়া। এতিয়া কি ক'ব? নাই, আমি এনেকুৱা ধৰণে ভাবিছোঁ যে যিহেতু ONGCৰ 65 বছৰীয়া অভিজ্ঞতা আছে তেলৰ খনন কৰা, উৎপাদন কৰা এইবিলাকৰ ক্ষেত্ৰত, আৰু ONGCৰ গোটেই মানুহখিনি দক্ষ মানুহ, তেওঁলোকে যেতিয়া ইমান দিনে পৰা নাই, মই ভাবিছোঁ আমেৰিকাৰ পৰা 3জন মানুহ আহিছে, তেওঁলোকৰ হাতত এনেকুৱা কি আলাউদ্দিনৰ চাকিটো লৈ আহিছে যে যিসকলে ফুক মাৰি ইয়াত নুমুৱাব পাৰিব। গতিকে আমি ইমান এনেধৰণে ভবা নাই। যদি কৰিব পাৰে ONGCৰ মানুহে গোটেই কামটো কৰিব পাৰিব। কিন্তু এই কথাও নিশ্চিত যে এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো ONGCৰ ভুলৰ কাৰণে হৈছে। যিহেতু অসমৰ দল সংগঠন আৰু জনসাধাৰণে বাৰে বাৰে কৈ আছে যে ONGCৰ 65 বছৰীয়া এটা অভিজ্ঞতা আছে। এই অভিজ্ঞতা থকাৰ পাছত তেওঁলোকে মানে তোমাৰ ৱৰ্ক অভাৰ ৰিগসমূহ নিজে চলোৱা নাই, তেওঁলোকে অন্য মানুহৰ পৰা লৈছে, যিবোৰ মানুহৰ তেনেকুৱা কোনো অভিজ্ঞতা নাই। এতিয়া নাৰায়ণা ইস্পাত কোম্পানী তেওঁলোকক তেল খনন কৰিবৰ কাৰণে তৈলক্ষেত্ৰ দিছে, এটা অন্য কাপোৰ কোম্পানীকেইটাক দিছে। এই মানুহবিলাকৰ অভিজ্ঞতা কি? যে ONGCৰ নিজৰ 65 বছৰীয়া অভিজ্ঞতা আছে, এই মানুহবিলাকে কাম কাজত লাগি আছে, তেওঁলোকক বিশ্বাসত লৈ কাম কৰিব লাগিব। মই আপোনাক আৰু এটা কথা কৈছোঁ যে ইয়াতে তেলৰ খনন আৰু উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকে বাৰে বাৰে কৈছে যে ইয়াত লোকচান হৈছে। ঠিক আছে, লোকচান হৈছে, কিন্তু লোকচান কিয় নহ'ব? যিহেতু ইয়াত বিষয়া আৰু কৰ্মচাৰীৰ সংখ্যা দিনক দিনে অস্বাভাৱিকভাৱে হ্ৰাস পাইছে। মই তথ্য দিছোঁ যে 1991 চনত আমাৰ অসম সম্পদত ONGCৰ বিষয়া আৰু কৰ্মচাৰীৰ সংখ্যা আছিলে 12,734 গৰাকী, আৰু ৰাইট নাও আজিৰ সময়ত আছে 2400 মাত্ৰ। তাৰমানে পোনপটীয়াকৈ 10,000ৰো ওপৰত বিষয়া আৰু কৰ্মচাৰী কমি গ'ল, আৰু এই পদসমূহ পূৰণ কৰা নাই। গতিকে তেওঁলোকে এই পদসমূহ পূৰণ নকৰি ব্যক্তিগত বা পুঁজিপতি গোষ্ঠীৰ কোনোবা মানুহক দিছে যে তোমালোকে ৰিগ চলোৱা, তোমালোকে ৱৰ্ক অভাৰ চলোৱা। এনেকুৱা অভিজ্ঞতা নথকা মানুহক যদি দিয়ে তেতিয়াহ'লে এনেকুৱা সমস্যাৰ সৃষ্টি নহয়, কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব? আৰু মই এই কথাও লগতে জনাই থওঁ যে এই যিটো তৈল খনন কৰা যায়, খনন কৰাৰ প্ৰাক্ষণত অসম প্ৰদূষণ পৰিষদ বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ পৰা তেওঁলোকে চাৰ্টিফিকেট ল'ব লাগে, তেওঁলোকৰ পৰা অনুমতি ল'ব লাগে। কিন্তু আমাৰ এইটো যিটো তৈলক্ষেত্ৰ, এইটো যিটো তেল খাদ, এই তেল খাদটোত যি কাম কৰা হৈছে তাৰ আগতে কোনো ধৰণৰ অনুমতি লোৱা নাই। মানে পদে পদে তেওঁলোকে ভুল কামবোৰ কৰি গৈ আছে। এতিয়া তেওঁলোকে কৈছে যে আটাইতকৈ সৰ্বাধিক প্ৰাকৃতিক গেছ ইয়াত মজুত আছে। আমিও ধৰি ল'লোঁ যুক্তিৰ আধাৰত যে 25 বছৰলৈ অসম চলিব পৰাকৈ ইয়াত প্ৰাকৃতিক গেছ আছে। কিন্তু ONGCৰ 2.5 লাখ 3 লাখ টকা দৰমহা পোৱা জিঅ'লজিষ্ট আছে, তেওঁলোকৰ এই তথ্য নাছিল নেকি যে ইয়াত প্ৰাকৃতিক গেছ মজুত হৈ আছে?
তেওঁলোক ক'ত আছিল, তেওঁলোকৰ তথ্য ক'ত? ইয়াৰ অন্যতম কাৰণ হৈছে ইয়াত যিটো ভূতত্ত্ব বিভাগৰ ইয়াত যিটো পৰীক্ষাগাৰ আছিলে, যিটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ, য'ত ল'ৰা ছোৱালীয়ে ইয়াত আহি পেলাই তোমাৰ ৰিচাৰ্চ কৰিবৰ কাৰণে আহে, সেই যিটো ৰিচাৰ্চ কেন্দ্ৰ সেইটো ইয়াৰ পৰা লাহেকৈ উঠাই লৈ গুচি গ'ল। ইয়াত মাত্ৰ এতিয়া 3জন ভূতত্ত্ববিদ আছে। 3জন ভূতত্ত্ববিদে ইমানকেইখন তৈলক্ষেত্ৰ, ইমানকেইটা তেল খাদৰ ক্ষেত্ৰত তেওঁলোকে কৰা কেনেকৈ কৰিব? এইটো সহজেই ধৰিব পৰা যায়। মুঠৰ ওপৰত পদে পদে ONGC প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে ভুল কৰি আহিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু আমি এটা কথা জানিছিলোঁ, মনোজ দত্ত মই আপোনাৰ পৰা জানিব বিচাৰিম, এতিয়া কথাটো হৈছে সেই ৰিগটো, যিটো ৰিগৰ এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ নাছিল বুলি কৈছে, যিখন চাৰ্টিফিকেট লাগে সেইখন নাছিল বুলি কৈছে, সেই চাৰ্টিফিকেটখন নোহোৱাৰ বাবেই বা নোহোৱাকৈয়ে আমাৰ জ্যেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদে কোৱাৰ দৰেই সেই চাৰ্টিফিকেটখন নোহোৱাকৈ তাত তেওঁলোকে তৈল খনন কৰি আছিল। আৰু যিটো ৰিগ আছিল শ্ৰীকৃষ্ণ আগৰৱালাৰ SK পেট্ৰৰ অধীনত, সেই ৰিগটোত আজি এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ পিছতো আজিলৈ যিহেতু তাত উপস্থিত হোৱাগৈ নাই শ্ৰীকৃষ্ণ আগৰৱাল, গতিকে সেই কথাই প্ৰমাণ কৰিছে যে তেওঁৰ গোটেই ঘটনাটোত ভুল আছে, গোটেই ঘটনাটোত তেওঁৰ খেলি মেলি আছে। গতিকে এই বিষয়টো সন্দৰ্ভত এনামুদ্দিন আহমেদে কি কয়, যিহেতু তেওঁ গোটেই বিষয়টো বিগত দিনকেইটা ধাৰাবাহিকভাৱে তেওঁ পৰ্যবেক্ষণ কৰিছে, বাতৰি কৰিছে, গতিকে তেওঁ কি কয় গোটেই বিষয়টো সন্দৰ্ভত, শ্ৰীকৃষ্ণ আগৰৱাল সন্দৰ্ভত? হয়, এটা কথা উল্লেখ কৰিব লাগিব যে আজি আপুনি কেইবাদিনো ধৰি আপুনি এই ৰিগটোৰ কাৰণে আপুনি আপুনি বাতৰি প্ৰকাশ কৰি গৈছে, আৰু এই এনভাইৰনমেণ্টেলৰ ওপৰতো আপুনি যথেষ্ট তথ্য সম্বলিত কথা কৈছে। কিন্তু এতিয়া আপুনি কি ক'ব যে ইয়াত যে এই ৰিগটোত যে তেওঁলোকৰ এনভাইৰনমেণ্ট যিটো পলিউশ্যন চাৰ্টিফিকেট বা ল'ব লাগে, না পলিউশ্যন চাৰ্টিফিকেটটো বাদেই, এতিয়া আমি এটা কথা নিশ্চিত যে সাধাৰণতে মানুহে 55 ডেচিবেললৈকে শব্দ সহিব পাৰে, জেনেৰেল আমাৰ যিটো পৰিৱেশ আছে মানুহৰ ঘৰ দুৱাৰ, কিন্তু ইয়াত 100 ডেচিবেল পাৰ হৈ গৈছে। তাৰমানে ইয়াত শব্দ প্ৰদূষণ কেনেকুৱা ধৰণৰ ভয়ংকৰ হৈছে এই কথাটো নিশ্চিত। আৰু ইয়াতে মিথেন গেছ ওলোৱা বুলি তেওঁলোকে কৈছে, আমি কোৱা নাই। মিথেন গেছটো নিঃসন্দেহে বিষাক্ত আৰু ই জুই জ্বলাত সহায় কৰে, আৰু তেওঁলোকে কৈছে অতি পাতল, ধৰি ল'লোঁ। কিন্তু এইটো কথা নিশ্চিত, যি গেছেই নোলাওক, ইথেন মিথেন বিটেন প্ৰপেন যিয়ে নোলাওক, আমাৰ তাত ক'বলৈ নাই। কিন্তু আমি কৈছোঁ যে ONGC এটা একদম পুৰণি প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোৱে কিয় অনুমতি লোৱা নাছিল? প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ পৰা তেওঁলোকে লোৱা নাই, ষ্টেটৰ পৰাও লোৱা নাই, তেওঁলোকে চেণ্ট্ৰেলৰ পৰাও লোৱা নাই। তেওঁলোকে পদে পদে গোটেই নীতি নিয়মবোৰ তেওঁলোকে জলাঞ্জলি দি গাৰ বলেৰে তেওঁলোকে গোটেই খনন কৰিব বিচাৰিছে। এতিয়া কৈছে যে সৰ্বাধিক ইয়াত প্ৰাকৃতিক গেছ আছে। ঠিক আছে, আমি ধৰি ল'লোঁ সৰ্বাধিক প্ৰাকৃতিক গেছ আছে। এই গেছত যদি কিবা কাৰণে অগ্নিসংযোগ হয়, তেওঁলোকে আজি গেছ নিৰ্গত হৈ থকাৰ সময়তে তেওঁলোকে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাই। যদি ইয়াত জ্বলি যায় তেতিয়া কেনেকৈ নিয়ন্ত্ৰণ কৰিব? আমেৰিকাৰ বিশেষজ্ঞ তেওঁলোকে আনিবলগীয়া হৈছে। 65 বছৰীয়া এটা অভিজ্ঞতা থকা এটা অনুষ্ঠান, এটা প্ৰতিষ্ঠান, এটা ডাঙৰ এটা প্ৰতিষ্ঠান, এইবিলাক নিজে নিজে তেওঁলোকে কৰিব পৰা হ'ব লাগে, মই ভাবোঁ। হয়, আৰু এটা কথা ক'ব লাগিব যে আপুনি ইয়াত আহিছে, আজি কেইবাদিনো আপুনি ইয়াত পৰ্যবেক্ষণ কৰিছে, নিজেই ইয়াত বাতৰি সংগ্ৰহ কৰিছে। আপুনি পলিউশ্যনৰ কিবা ইয়াত মানুহ পাইছেনে বা তেনেকুৱা ধৰণৰ? নাই, প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ মই ইয়াত আহিছোঁ, আমি চাইছোঁ, আমাৰ ওচৰতে যিহেতু ঘৰ, আমি ইয়াৰ পৰিৱেশ পৰিস্থিতি আমি অধ্যয়ন কৰিছোঁ। প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ মানুহ আহিছে, অসম প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ মানুহে ইয়াতে বিভিন্ন যন্ত্ৰ লগাইছে, ইয়াৰ বায়ুৰ গুণাগুণ তেওঁলোকে পৰীক্ষা কৰিছে। তাত তেওঁলোকে বায়ুৰ গুণাগুণৰ ক্ষেত্ৰত তেওঁলোকে একো কোৱা নাই, যদি তেওঁলোকে শব্দ প্ৰদূষণৰ কথা তেওঁলোকে বাৰম্বাৰ কিন্তু জনাই আছে। তেওঁলোকে গুৱাহাটী কাৰ্যালয়ত জনাইছে, গুৱাহাটী কাৰ্যালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে এই কথাটো মই জানিব পৰা হোৱা নাই। তেওঁলোকে জনাইছে, খালি এইটো কথা নিশ্চিত যে আগতীয়াকৈ অসম সম্পদে মানে ONGC অসম সম্পদে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ এই কাম তেওঁলোকে কৰিছে, আৰু যিটো কোনো যুক্তিসংগত কথা নহয়। অন্যহাতে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু কৃষ্ণ আগৰৱালাই 1993 চনৰ পৰাই তেওঁ এই তেল চুৰি চক্ৰৰ লগত জড়িত, আৰু তেওঁ সেই সময়ত কোনেও নাজানিছিলে শিৱসাগৰ জিলাত যে তেল চুৰি ঘটনাটোৱে বহুত মানে লাভ দিয়ে, কিন্তু সেই তেলসমূহ তেওঁ বাগানে বাগানে যোগান ধৰিছিলে। এই ক্ষেত্ৰত আপুনি কি? নহয়, সেই কথাটো কৃষ্ণ আগৰৱালা বুলিয়ে নহয়, ইয়াত ইমান বেছি তেলৰ ক্ষেত্ৰত চোৰ সোমাই আছে যে তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। যিহেতু অসমীয়া প্ৰতিদিনে সুদীৰ্ঘ দিন ধৰি ইয়াত যুঁজ কৰি আহিছে যে শিৱসাগৰ চহৰৰ মাজমজিয়াতে তেলৰ চোৰাং কাৰবাৰটো চলিছিল, আৰু ONGCয়ে প্ৰত্যেক মাহতে 1,20,000 লিটাৰ ডিজেল ক্ৰয় কৰে। এই ডিজেলবোৰ যে আহে ONGCত যেতিয়া জমা দিবলৈ যায়, তাৰ আধা ডিজেল নমাই তাত ভেজাল তেল মিহলি কৰি দি দিয়ে। কোটি কোটি টকা লোকচান হৈ আহিছে। এই চোৰবিলাকক সাধাৰণতে সাৰ পানী যোগাইছে ONGCয়ে। মানুহৰ মাজত এনেকুৱা ধৰণৰ কথা ওলাইছে যে এতিয়া 6জন মানুহ ওলাইছে, যি 6জনে কৈছে যে মানে 6টা পৰিয়াল ওলাইছে, যি 6টা পৰিয়ালে কৈছে যে তেওঁলোকে সুদীৰ্ঘ 12টা বছৰ ধৰি শ্ৰীকৃষ্ণ আগৰৱালাৰ কোম্পানীত কাম কৰিছিলে, কিন্তু তেওঁলোকৰ এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড নাই।
এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড 12 বছৰ নথকাকৈ এজন মানুহ কেনেকৈ কাম কৰি থাকিলে এতিয়া তেওঁলোকে শ্ৰমিক সংগঠনে এটাই কৈছে যে আমি সময়ে সময়ে তেওঁলোকলৈ চিঠি দি আছিলোঁ সময়ে সময়ে চিঠি দিয়াৰ পাছত 12 বছৰ অপেক্ষা কৰিবলগীয়া হয় নেকি না আমি সেই কথাটো কোৱা নাই তেল চোৰ বহুত আছে বহুত ব্যাগুম চোৰ আছে অসম চৰকাৰে লাখ লাখ কোটি টকা আজিৰ তাৰিখলৈকে ৰাজহ হেৰুৱাব লগাত পৰিছে কিন্তু এই কথাটো ঠিক যে যিবোৰ মানুহে আজিৰ তাৰিখত হঠাৎ পুঁজিপতি হৈ গৈছে এই মানুহবিলাকৰ উৎসটো কি প্ৰথমতে তেওঁলোকে কেনেকুৱা ধৰণৰ ধন টকা পইচা লৈ ব্যৱসায় কৰিছিল এই কথাটোত যদি তদন্ত হয় মই ভাবোঁ বহুত কথা ওলাই পৰিব আৰু ONGCত তেল চুৰি কৰিবৰ কাৰণে ONGCয়ে সুযোগ দিয়া হৈছে ভেজাল তেল তেওঁলোকে লৈ পেলাই যন্ত্ৰপাতিত চলাই যাৰ পৰিপ্ৰেক্ষিততে যন্ত্ৰপাতি বিক্ৰী হৈছে আৰু সেই তেলবোৰ বহুত তেল ভেজাল তেল আনি বহুত জেগাত মানে তেল ডিপুটো বিক্ৰী কৰাৰ অভিযোগ উঠিছে